রাতে শিলচরে গ্রেপ্তার 17 চোর, কিছুটা স্বস্তি শহরবাসীর মনে। শুধু এক রাতের অভিযানে শিলচর শহরে ধরা পড়ল 17টি চোর। গত মাস খানেক থেকে চোরের তাণ্ডবে রীতিমতো নাভিশ্বাস উঠেছিল শহরবাসীর মনে। প্রতিদিনই শহরের প্রতিটি অঞ্চলে চুরিকাণ্ড সংঘটিত হচ্ছিল। পুলিশকে বারবার অভিযোগ জানানোর সত্ত্বেও ব্যবস্থা নিচ্ছিল না পুলিশ। শহরের রংপুর, তারাপুর, বালুগ্রাম, মধ্য শহর, বৃহত্তর কলেজ রোড এলাকা, নিউ শিলচর এলাকায় নিয়ে প্রতিবাদের সোচ্চার হচ্ছিলেন এলাকাবাসীরা। এমনকি জেলা কংগ্রেসে নিয়ে পুলিশের বিরুদ্ধে অভিযোগ জানিয়ে জেলা প্রশাসনের কাছে এক স্মারকপত্র তুলে দেয় মঙ্গলবার। পরবর্তীতে খাঁচার জেলা পুলিশ নড়ে চড়ে বসে। পুলিশ সুপার নুমাল মাহাত্তর নেতৃত্বে পুলিশের 5টি দল মঙ্গলবার রাতে গোটা শহরে অভিযান চালায়। শহরের বিভিন্ন এলাকা থেকে বামাল সমেত চোরদের আটক করে কাছাড় পুলিশ। সংবাদ মাধ্যমের সঙ্গে কথা বলতে গিয়ে জেলা পুলিশ সুপার জানান, চোরদের পুলিশ রিমান্ডে নিয়ে জিজ্ঞাসাবাদ চালানো হচ্ছে। এর পেছনে বহির্রাজ্যের বা জেলার বাইরে কেউ জড়িত আছে কিনা তা তদন্ত করে দেখা হচ্ছে। অভিযান অব্যাহত থাকবে। আমাৰ শিলচৰ নগৰখনত বিভিন্ন সময়ত চুৰি ঘটনা বা অন্যান্য স্নেচিঙৰ ঘটনা হৈ আছে, মাজে মাজে হৈ আছে, যিখিনি আমাক পাব্লিকে আমাক জনাইছে আৰু সেইবিলাকৰ আমাৰ ইয়াত কেছ মোকৰ্দমা ৰুজু হৈছে। সেই সংক্ৰান্তত আমি যোৱা নিশা এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ যে ইয়াত যিবিলাক ঘটনা হৈ আছে, সৰু সৰু মহল্লাবিলাকত যিবিলাক চুৰি ঘটনা চলি আছে, সেইবিলাক লৈ এটা বিশেষ আমি এটা অভিযান চলাইছিলোঁ আৰু 5টা পুলিচৰ টীম আমি ইয়াত তৈয়াৰ কৰিছিলোঁ আৰু 3টা টীমক আমি আমাৰ DSP প্ৰফেশ্যনাৰে লিড কৰিছিলোঁ আৰু 2টা টীম আমাৰ OC কাছাৰে লিড কৰিছিলে, গতিকে OC শিলচৰে লিড কৰিছিলে। গতিকে আমি যোৱা নিশা গোটেই নিশা জুৰি আমাৰ এই অভিযান চলিছিলে আৰু এই অভিযান কালত আমি 17জনকৈ ব্যক্তি যিবিলাক হবিচুৱেল অফেণ্ডাৰো হয় আৰু তেওঁলোকে বিভিন্ন কেছত তেওঁলোকৰ চুৰি ঘটনাত তেওঁলোকে অভিযুক্ত হয়। গতিকে তেওঁলোকক আমি ধৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰ লগতে আমাৰ বহুতো সামগ্ৰী, চুৰি কৰা সামগ্ৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি যিকেইজন মানুহ ইয়াত তেওঁলোকক ধৰিবলৈ সক্ষম হৈছোঁ তাৰ 17জন ব্যক্তি আছে, টোটেল 17জন ব্যক্তি আছে। তাৰে আপোনালোকক নামবিলাক মই দি দিম, কিন্তু এতিয়াও আমাৰ তদন্ত চলি আছে আৰু তাৰ লগত সম্পৰ্কিত থকা আন কিছুমান ব্যক্তিও আছে। সেই ব্যক্তিসকলকো শীঘ্ৰে আমি কৰায়ত্ব কৰি আমি যাতে তেওঁলোকক আইনগত বা শাস্তিমূলক ব্যৱস্থা ল'ব পাৰোঁ, তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। ইয়াত স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ যিটো নিৰাপত্তাৰ দিশ আছে, নিৰাপত্তাৰ দিশৰ আমাৰ দায়িত্ব আছে। তেওঁলোকে যাতে শান্তিৰে থাকিব পাৰে, তেওঁলোকে যাতে শান্তিৰে ল'ৰা ছোৱালী থাকিব পাৰে আৰু এই সৰু সুৰা যিবিলাক চুৰি ঘটনা আৰু তাৰ লগতে কিছুমান ক'ৰবাত বেটাৰী চুৰি কৰি লৈ গ'ল, ক'ৰবাত লেপটপ চুৰি কৰি লৈ গ'ল, এইবিলাক যিবিলাক ঘটনা হৈ আছে, এই ঘটনাটোৱে সমাজত এটা বিৰূপ মানে এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। গতিকে আমি ৰাইজৰ প্ৰতি আমি দায়বদ্ধ আৰু তেওঁলোকক এই যিবিলাক ঘটনাই যিবিলাক লোকে এই অস্বস্তিকৰ এটা পৰিৱেশ আৰু চুৰি কৰা ঘটনাৰ লগত জড়িত, তেওঁলোকক আমি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু তাৰ লগতে আমি কিছুমান ৰিকভাৰী কৰিছোঁ, তাৰ পৰা আমি কিছুমান ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ। তাৰে আমি দেখিছোঁ 4টা গাড়ীৰ বেটাৰী আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ, 3টা ৱাটাৰ পাম্প আৰু বহুতো মানে কাঁহৰ বাচন বৰ্তন আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তাৰ লগতে 12টা মোবাইল ফোন স্নেচ কৰি লৈ যোৱা, যিখিনি তেওঁলোকে কাঢ়ি পেলাই লৈ যায়, ৰাস্তাতে থাপ মাৰি লৈ যায়, এই তেনেকুৱা 12টা মোবাইল ফোন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু এটা লেপটপ, চুৰি কৰা এটা লেপটপ আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইবিলাক গোটেইবিলাক যিবিলাক চোৰ আমি ধৰিছোঁ, তেওঁলোকে হেবিচুৱেল অফেণ্ডাৰ, মাজে মাজে তেওঁলোকে এইবিলাক ঘটনা কৰি থাকে আৰু যাতে শান্তি আৰু শৃংখলাৰে যাতে ৰাইজে থাকিব পাৰে, তাৰ কাৰণে আমি এটা বিশেষ ব্যৱস্থা লৈছোঁ। আৰু আমাৰ এই যি অভিযান আছে, আৰক্ষীৰ এই অভিযান আছে, এই অভিযান অব্যাহত থাকিব আৰু ইয়াৰ মহানগৰৰ যিসকল লোক আছে আৰু তাৰ আশে পাশে যিসকলকে সামগ্ৰিকভাৱে গোটেই জিলাখনৰ যিসকল লোক আছে, ইয়াত বসতি কৰি আছে শান্তিপ্ৰিয় ৰাইজ, তেওঁলোকে যাতে শান্তিত থাকিব পাৰে। আৰু এই যিসকল অপৰাধিক প্ৰৱণতা থকা যি লোক আছে আৰু যিসকলে এই চুৰি ঘটনা সংগঠিত কৰিছে, তেওঁলোকৰ বিৰুদ্ধে আমি সদায় মাৰ বান্ধি থিয় হৈ আছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৰাইজে শান্তিত থাকিব পাৰিব লাগিব, তাৰ কাৰণে আমি দায়বদ্ধ। আৰু আমি আৰক্ষী প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে যিসকলে এই
আইন ভংগকাৰী যিবিলাকে কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি তৎপৰ হৈ আছোঁ আৰু তেওঁলোকৰ প্ৰতি আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি বাধ্য।